লখিমপুর মেডিকেল কলেজের কোশ্চেন পেপার। তলদিয়া কোনখন নদী উত্তর ভারতের নদী নহয়? কৃষ্ণা। কোন তারিখে ভারতের স্বাধীনতা দিবস পালন করে? সকলেই জানে 15 আগস্ট। মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? ৰাকেশ শৰ্মা। আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? বুধ। প্লুটো আছে, প্লুটো নাই এতিয়া বুলি বিবেচিত হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো? বাঘ। বিহাৰৰ ৰাজধানী কোনটো? পাটনা। তলদিয়া কোনখন দেশে ল্যান্ড অফ দ্য রিসিং সান নামেৰে জনাজাত? জাপান। এছীয় সিংহ ক'ত পোৱা যায়? গিৰ ৰাষ্ট্ৰীয় উদ্যান। ৰামায়ণখন কোনে লিখিছিল? বাল্মীকি। বিখ্যাত চিত্ৰ মনালিসা কোনে অংকন কৰি উলিয়াইছিল? 4টা আছে, 4টি হৈছে লিওনার্দো দা ভিঞ্চি। রঞ্জি ট্রফি তলদিয়া কোনটো ক্রীড়ার সৈতে জড়িত? ক্রিকেট। পৃথিবীর ভিতৰৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো? মাজুলী। ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? সমুদ্রগুপ্ত। তলদিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰালা? কথাকলি। ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত? উত্তৰ প্ৰদেশ। ভাৰতৰ কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? বাবৰ। 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল? 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল ক্ৰিষ্টফাৰ কলম্বাছ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? প্ৰশান্ত মহাসাগৰ। কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে? পানামা খাল। আপাটানিসকল কোন ৰাজ্যৰ জনজাতি? অৰুণাচল প্ৰদেশৰ।